তিতিয়া এই ঠুংচাং চুং ঠুং এই যে বইল কৰি হাই চাইনিজ গিলা হাই লাঠি হুমাই দি কিনে দিবক না এইটো হাই কেনা লাগে হাই এই এইটো দেখছি না এইটো গাছৰ পাত খাই আছে বন্ধু বান্ধৱী সকল যেহেতু মোৰ ঘৰ নলবাৰীতে ঘৰত আইছিলো ঘৰত গম পাই তৎক্ষণাত দাদা এটা মোক নিমন্ত্ৰণ দিলাক ক'ত আইছো আপোনালোকে চাকচোন কি ধুনীয়া জাগা এটাত লৈ আহিছে মোৰ কবাৰ কাৰণে ভাষা নাই আপুনি চাওক এই দেখছি না কি ধুনীয়া মোৰ লগত আছে আৰু কোনি জানে না এয়া পানী দিবা আছে আৰু চাওক পিজ্জা কৈছো কি কম কি ধুনীয়া গেন্দে ফুল আচৰিত এনেকে এখন ফাৰ্ম হাউচ খুলিবৰ মন যায় ধন্যবাদ দাদাক আমি পিছত দেখাম মোৰ লগত ডায়মণ্ডো আছে লাগে ষ্টে কৰিম আজি ইয়াতে ফাৰ্ম হাউচত আৰু ৰাতিপুৱা সুন্দৰ সুন্দৰ দৃশ্যবিলাক আপোনালোক দেখাম আৰু খানা এতিয়া কি কম দেখাই দিম কি খাওঁ চবখিনি দেখাই দিম তো নতুন বছৰত ভাল খবৰ মোৰ লগত বিকাশ আছে লগত দীপক দা আছে যিকি নহওক নতুন বছৰত প্ৰথম খানা খাই আছো বিকাশ মোৰ লগত আছে ভাল লাগছে এনেকা লগ পাই বহুত ভাল লাগে আৰু দীপক দা আছে কি কম চবে চিনি পাই আজিৰ পাৰ্টিটো মানে দাদাৰ ফালৰ পৰা আমি গোটাকেইটাই আছো আৰু লগতে দিলু ডায়মণ্ড আছে নিজে কৈছি লগতে দিলু ডায়মণ্ড আছে আমাৰ চিনে বা নিদিবা আছে আৰু দাদাৰ নামটো জয়দীপ আছে আমি মানে গোটাকেইটাই একেলগে বঢ়িয়াকে পাৰ্টি কৰি আছো আমাৰ ভিডিঅ' কৰিছে আমাৰ ধীৰেশ পাণ্ডেক দেখাই দিয়া আৰু আজি মানে খানাটো হৈ আছে আমাৰ মানে দাদাৰ ফাৰ্ম হাউচত দাদাৰ ফাৰ্ম হাউচত হৈ আছে আৰু ফাৰ্ম হাউচৰ যিটো ভিডিঅ' বনাইছে সম্পূৰ্ণকে আপোনালোকক কালি ভালকে দেখাম কালি দীপক দাক অলপ ডিষ্টাৰ্ব দিম আমি এতিয়া ভাতটো খাই লওঁ ধুনীয়াকে বিকাশ বহা বিকাশ ইঞ্জিন অলপ ডাউন হৈছে নেকি তোমাৰ ডাউন মানে দিনত পিকনিক খালো এতিয়া মানে খাব পৰা নাই তোমাৰ ইঞ্জিনটো অকে আছে একদম মোৰ ইঞ্জিন তোমাৰ লিভাৰ টেষ্ট হৈ গৈছে অলৰেডি তোমাৰ লিভাৰ অকে ঠিকে আছে না একদম আৰু কিডনি চিডনি বিক্ৰী কৰিলে দাম পাম পাবা 100% একদম দাম মোৰ ফালৰ পৰা দীপক দাত বহুত বহুত ধন্যবাদ কাৰণ কি যিটো জেগাত আমি বৰ্তমান উপস্থিত আছো মোৰ লগত বানি দিবা আছে বোলে বানি দিবা আছে কিন্তু আপোনালোকে চাওক এফালে দেৰে মাছুম এফালে সৰু সুৰা মিনি হল বুলি ক'ব পাৰি আৰু ইয়াতে তাৰমানে আমাক চিনেমা তিনেমা চাবৰ কাৰণে এইটো সুবিধা কৰি দিছে আমি পৰ্দাত লগাই দিয়া বুলি কওঁ আৰু এফালে মিথুন দাই পুৰা ডেন্সত লাগি গৈছে দে মিথুন দা দে পুৰা ডেন্স কৰি এনজয় লো ৰাতিপুৱা উঠিলো উঠি কিনে আপোনালোকে দেখছি না এই যে নিমপাত খালো আৰু এটা মই হেতিত লৈ যাইছো হেতিত খাব লাগে ধনিয়াৰ পাত যিহেতু নিমপাত তিতা লাগছি ঠিকে আছে নিমপাত কি তিতা খবৰ ভাষা নাই আমাৰ যিহেতু মাটিখিনি নতুন এই মাটিখিনি আৰু কেইদিনমান যোৱাৰ পিছত ধুনীয়া খেতি হব যিহেতু মই নিমপাত খাইছো নিমপাত খাই কিনে ইমান তিতা লাগছি বগৰী এটা খাই লওঁ এই বগৰী দেখছি না বগৰী খাম আৰু যদি বগৰীত ভাল নাপাওঁ তেতিয়াহ'লে কাঁচা মূলো খাম এনেকে ৰাতিপুৱা উঠি কিনে গলত গামোচা খান লৈ যিহেতু আমি অসমীয়া মানুহ এই বস্তুটো বহুত দিন আগৰ পৰাই দেখাবৰ মন আছিল মই আজি আপোনালোকক দেখাব পাই সুখী অনুভৱ কৰিছো এইটো হৈছে আমাৰ মূলা আৰু বিলাহী আছে ইয়াতে মূলা আৰু বিলাহী এই আম চাক এই আম ধুনীয়াকে লাগি আছে এই আম যদি আপোনালোকে চিংবা খোজে তাৰমানে ইমানে কষ্ট আপোনালোকে ইমান সহজভাৱে চিংবা নোৱাৰিব বহি কিনে চিংবা লাগিব ফুলকবি লাগি আছে দেখে দা ফুলকবি লাগি আছে ধুনীয়াকে এটা পোকাও খাৱা নাই এই বইল কৰি কিনে লাঠি দি দিল এনেকাই লাঠি সোমাই দে চাইনিজ মানুহ খাৱা এই দেখে সেইটো অলপ জুম কৰি দেখি তাকে গেলে যাবা নাৰা ধৰা সাপ থাকব এইটো হৈছে আদা হয় না আদা থাইলেণ্ড আদা অ বন্ধুসকল এই যে মোৰ পিছফালে এই গাছডাল দেখা পাছি এই গাছডাল কি গাছ হয় ক'ব পাৰিব যদি কয় আপোনালোকে কমেণ্ট কৰি জনাব ডাল কি গাছ আপোনালোকে কিন্তু ক'ব নোৱাৰে আৰু এই দিলু ডায়মণ্ডে আৰু এটা বস্তু কৈছি এই বস্তুটো বোলে পানীত পইচাই থৈ দিলি তাৰে বোলে এডাল কিবা শিপা ওলাই এই শিপাডাল বোলে কঁকালত বান্ধি ললি যিমানো কঁকালৰ বিষ নাকথক নহয় যে কথাটো সঁচা না মিছা মই নাজানো দিলু ডায়মণ্ড কিন্তু ডক্তৰো নহয় কবিৰাজো নহয় তেওঁ কোৱা কথাই এই ফুল বুলি হাতত দলো এই ডাঙৰ লাই হাতীৰ কাণত মান ডাঙৰ লাই এই লাই দেখছি না এই লাই আৰু এই গেন্দে ফুল চাপ গেন্দে ফুল এগলা মানে কি কম আৰু মাছুমে এফালে গেন্দে ফুলখিনি দেখে
এইটো তাৰমানে কি কৰো এটা আশ্ৰাখান মাত দিলে হ'ল মানে একদম মানে এনেকা ফুল তোলাৰ দৰে মাছ আহে এই চাওক ঔটেঙাই ফুলছি দেখছি না এই মানে মিঠাও এটা পাতো খাব পাৰি পাত খাই মই নেখাওঁ মুখখানত তিতা লাগি আছে যদি জাগাৰ অভাৱ আপুনি দেখা পাইছে সেই জাগাৰ অভাৱত এই পদ্ধতিত আপোনালোকে খেতি কৰিব পাৰে আৰু এটা পদ্ধতি আছে এই জ্বালাৰ গছ এই আছে জ্বালা আপোনালোকে এনেকুৱা খেতি কৰিব পাৰে যিটো আমি গুৱাহাটীত থাকিলে জাগাৰ অভাৱ হয় একো নাই ওপৰৰ ৰেলিঙত গাঁঠি দিয়ক 2 লিটাৰৰ বটল আনি কিনে ঘৰতো আছে গাঁৱৰ ঘৰৰ পৰা মাটি আৰু গোবৰ লৈ যায় এনেকৈ জ্বালা পুৰি ৰুই থৈ দিয়ক কিন্তু মই এগ্ৰিকালচাৰত পাছ কৰি অহা নাই মই বেলেগৰ ৰোৱাৰ কাৰণে দিয়ে আছোঁ আপোনালোকক দীপক দা নমস্কাৰ কিন্তু এটা কথা দেখা পাই মোৰ ভয় লাগি গৈছে যে এই মানুহটো ইয়াৰ পৰা 11টা বজাত গৈছে 6টামান বজাত আছে ন 6টামান বজাত এই ঠাণ্ডা খাই কিনে পাইপেদি পানী মাৰি আছে কিহৰ কাৰণে এইটো কৰিলাক মানে একচুৱেলি কি যিখিনি আমি খাই আছোঁ বৰ্তমান বজাৰৰ বস্তুখিনি বেছিভাগেই পেষ্টিচাইড দিয়া বেছিভাগ যদি আমি অকণমান নিজৰ কাৰণে অকণমান যদি কৰোঁ য'তে নাথাকক কিয় এনেকৈ এই পদ্ধতিটো যদি কৰিব পাৰোঁ অলপ কিছু হ'লেও কৰিব পাৰিলেওতো আমাৰ নিজৰ কাৰণে ভাল আৰু আহি থকা প্ৰজন্ম যিবিলাক আছে ইহঁতে চবতো বিহে খাই আছে এতিয়া সেইটো আমো খাই আছোঁ চবেই খাই আছে নিজাকে কৰি পেলাই যদি অলপমান আমি ভাল কৰিব পাৰোঁ সেইটোৱে আৰু চেষ্টা ভাবোঁ সাৰ দিয়া বস্তু খালি পেট ওলাই সেইকাৰণে মোৰ পেটটো হৈছে আপোনাৰ পেটটো নাই বাংনা বুলি কয় কিন্তু সঁচাই কৈছোঁ দীপক দাৰ পৰাতো ডেইলি চিঙি নি কিনে ভাজিও খাই থাকে বঢ়িয়াকৈ সঁচাই কৈছে আপোনাৰ ইয়াতে যদি কোনোবাই সোমাই নহয় তাৰ যাবাৰ মন নহ'ব আমাৰ যাবাৰ মন নাই কালি ৰাতি আছোঁ কিন্তু ইয়াতে গাছৰ পাত খাই আছে কি বুলি কয় দীপক দা মালবেৰী এইটো লাগি আছে এইটো হৈছে মালবেৰী পকিলে কলা হৈ যাব এইটো যদি পকই নহয় পকলি এইটো কলা হৈ যাব এই কিছুমানে ডাঙৰ আমৰা খাওঁ সেই ফালি ফালি যি বিক্ৰী কৰে কিছুমান দোকানে সেই আমৰাৰ গাছডাল এইটো দীপক দাই মানে সেই আমৰাও কিনি নাখায় ইয়াৰ পৰা চিঙি নিব বাছ ডাইনিঙত থব কাটি কাটি খাব এই থুং চাং থুং থাং চিং এই যি বইল কৰি খাই কিবা চয়া চচ যি কিনে এইটো মাল চাইনিজ গিলা খাই লাঠি সোমাই দি কিনে মজা বস্তু এইটো কিন্তু দীপক দত্ততো এইটো থৈ দিছে দীপক দা এইটো খাই কেনে লাগে খাই পোৱা নাই পালেং শাকৰ দৰে লাগে ন এইটো কমলা গাছ ভাল হৈছে চাওক এইটো হৈছে 20 লিটাৰৰ ড্ৰাম ৰহুন আৰু পিঁয়াজ ইয়াতে লাগিছে এই ষ্ট্ৰবেৰী চাহ এইটো দেখছি না এইটো কিন্তু এটা কথা আজি 4 মান আপ ডাউন করছো এই মালটো কিন্তু দেখা পোৱা নাছিলো এই লিচু লাগাৰ টাইমত আহিম বহি বহি লিচু খাম এই যে কণ বিলাহী এই বিলাহীটো ধৰক দাদাৰ এতে মানে এই লাইনতে আছে ভালেখিনিও আছে আৰু এই হেডালো আছে এগুলা কণ বিলাহী আৰু আছে ন এইফালে এইটো বস্তু কিন্তু এটা ভাল দিব কি জানে না এরা গুটিটো পড়ার লগে লগে নিজে নিজে হৈ যায় এই বস্তুটো ভাল কিন্তু আমি আজিকালি বিলাহী খাওঁ সিমান টেষ্ট নাপাওঁ কিন্তু এইটো বিলাহীৰ মজা এটা আছে লোকেল টিয়া দীপক দাই চিঙি আনি দিলাক মানে এটাই লাগি আছিল এইটো খাম এতিয়া তেওঁক ৰাতিৰ পৰা মই লক্ষ্য কৰি আছো এই ফাৰ্ম হাউচখনত আহি এওঁ ছাগাল হবাৰ আৰু বাকী নাই গোটাই ৰাতি গাছৰ পাত খাইছি এইবাৰ ৰাতিপুৱা টোপনিৰ পৰা উঠি খেতিখনত য'তে যি কেঁচা বস্তু আছে খাং ৰাস্তা ছাগালৰ দৰে ফাৰ্ষ্টতে নেমু পাতত তিতা খালো বাপৰে বাপ তিতা মানে সাংঘাতিক তিতা টেষ্টটো তিতা হ'ব পাৰে কিন্তু দেহাৰ কাৰণে যিহেতু মিঠা দেহাৰ কাৰণে মিঠা একদম ৰাইট আৰু এটা কথা কওঁ এই ফাৰ্ম হাউচৰ ভিডিঅ'টো আমি এটা সমাপ্ত কৰিছোঁ আৰু এটা কি ভিডিঅ' বনাই আছোঁ আপোনালোকে চাই থাকক আমি এটা জাগাত লৈ যাই আছোঁ সেই জাগাটো আপোনালোকে চাই থাকক মানে এনে জেগা নৰ্থ ইষ্টত এটাই আছে সেই বস্তুটো আপোনালোকক আমি দেখাম আজি ফাৰ্ম হাউচৰ ভিডিঅ'টো এটাই সমাপ্ত কৰিছোঁ ধন্যবাদ জয় আই অসম জয় আই অসম